জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী। জননী স্বৰ্গতকৈ শ্ৰেষ্ঠ। এগৰাকী মাতৃৰ হাতেৰে সন্তান লালিত পালিত হৈ এখন সুস্থ সবল সমাজ গঢ়াত সহায় কৰে। সেয়েহে মাতৃৰ স্বাস্থ্যৰ যতন অতি গুৰুত্বপূৰ্ণ। সুস্থ সবল এগৰাকী মাতৃয়েহে এটা সুস্থ সবল শিশুৰ জন্ম দিব পাৰে। এগৰাকী নৱবিবাহিতা মহিলা যেতিয়া তেখেতে নিজকে মা হ'বৰ বাবে প্ৰস্তুত কৰাৰ পাছত তেখেতক নিশ্চয় কিটৰ দ্বাৰা পৰীক্ষা কৰি যেতিয়া প্ৰেগনেঞ্চি পজিটিভ বুলি জনা যায়, তেতিয়া তেখেতক স্বাস্থ্য কেন্দ্ৰলৈ আনি তেখেতৰ প্ৰথমেই নামটো পঞ্জীয়ন কৰিব লাগে আৰু পঞ্জীয়ন কৰাৰ পাছত তেখেতক এখন শিশু সুৰক্ষা মাতৃ আৰু শিশু সুৰক্ষাৰ এখন কাৰ্ড তেখেতক বনাই দিয়া হয় আৰু ইয়াৰ পাছতে তেখেতক 50টা ফলিক এচিড টেবলেট আৰু এটা TD ইনজেকশ্যন ল'বলৈ পৰামৰ্শ প্ৰদান কৰা হয়। ইয়াৰ পাছতে তেখেতে কি কৰিব লাগে, সময়ে সময়ে কোৱালিটি ANC কৰিব লাগে। মিনিমাম 4টা কোৱালিটি ANC আৰু অতিৰিক্ত 4টা, মুঠতে 8টা ANC তেখেতে এই গোটেই প্ৰেগনেঞ্চি পিৰিয়ডটোতে কৰিব লাগে। আৰু ইয়াৰ উপৰিও কিবা যদি সমস্যা হয় তেতিয়াহ'লে আৰু ANC কৰিব লাগে। গাইন'লজিষ্টৰ লগত কনচাল্ট কৰিব লাগে, আল্ট্ৰাচাউণ্ড কৰিব লাগে, আইৰণ টেবলেট খাব লাগে, কেলছিয়াম টেবলেট খাব লাগে, পৰিপূৰক আহাৰ খাব লাগে, অত্যাধিক মছলা জ্বলা পোৰা এনেকুৱা ধৰণৰ বস্তুবিলাক খাব নালাগে, গধুৰ বস্তু ডঙা পোৰা কৰিব নালাগে, দুচকীয়া যান বাহনত চলা ফুৰা কৰিব নালাগে। এনেকুৱা ধৰণৰ কিছুমান স্বাস্থ্য সম্পৰ্কীয় বাৰ্তা কি কৰা হয়, তেখেতক প্ৰেৰণ কৰা হয়। আৰু যেতিয়া এটা সুস্থ সবল সন্তানৰ জন্ম হ'ব, জন্ম হোৱাৰ পাছত 6 মাহলৈকে কেৱল মাকৰ গাখীৰতেই সকলো পোৱা যায়। আৰু এটা কথা মনত ৰাখিব যে এটা শিশুৰ প্ৰথম প্ৰতিষেধক হৈছে মাকৰ গাখীৰতেই